দৰঙৰ হাজৰিকাপাৰাত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন। অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন হাজৰিকাপাৰা শাখাৰ উদ্যোগত আজি হাজৰিকাপাৰা নেহেৰু স্মৃতি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তদুপলক্ষে কলিতা জনগোষ্ঠী সন্মিলন হাজৰিকাপাৰা শাখাৰ সভাপতি জিতেন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি মুকলি সভা। শাখাৰ সম্পাদক বিপুল চহৰীয়াই উদ্দেশ্য ব্যাখ্যা আৰু আধৰা সভাখন উদ্বোধন কৰে তিনিটি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল চিপাজাৰ অধ্যক্ষ বিচিত্ৰ কুমাৰ মেধিয়ে। ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয় গুৱাহাটীৰ সহকাৰী অধ্যাপক ডক্টৰ জয়ন্ত ডেকা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক সন্মিলনৰ সহকাৰী সম্পাদক অজিত কুমাৰ ডেকা, অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি সম্পাদকদ্বয় ক্ৰমে কৰুণা সিন্ধু ডেকা আৰু জিতেন কলিতা প্ৰমুখ্যে কেইবাগৰাকীও জিলা আৰু ৰাজ্যিক সন্মিলনৰ বিষয়ববীয়া। বৃষ্টিনন্দা শইকীয়াই এটি সুমধুৰ গীত পৰিৱেশন কৰা সভাখনত অৰ্ধশতাধিক কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কলিতা জনগোষ্ঠী সন্মিলন হাজৰিকাপাৰা শাখাৰ সম্পাদক বিপুল চহৰীয়া শলাগৰ শৰাইৰে সামৰণি পৰা সভাখনত বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ ৩০ শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। হাজৰিকাপাৰা শাখাৰ উপ সভাপতি ধনীৰাম চহৰীয়াই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা সভাখনত ১৮ গৰাকী ব্যক্তিক ৰাজ্যিক সন্মিলনৰ আজীৱন সভ্যৰ স্বীকৃতি পত্ৰ প্ৰদান কৰে। হাজৰিকাপাৰাৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। আজি অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ অন্যতম আদৰ্শ শাখা, যিটো শাখা কলিতা জনগোষ্ঠীৰ ভৱিষ্যত বংশধৰসকলৰ সাংস্কৃতিক, শৈক্ষিক, বৌদ্ধিক তথা আৰ্থ সামাজিক দিশত দ্ৰুত উন্নয়নৰ বাবে যথেষ্ট বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে। তাৰে এটি অন্যতম পদক্ষেপ আমাৰ শৈক্ষিক দিশ, আৰু এই শৈক্ষিক দিশত যিসকলে বিশেষ শৈক্ষিক দিশত কৃতিত্ব অৰ্জন কৰিছে, হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত, সেইসকলক আজি ইয়াত অভিনন্দন জনোৱাৰ ব্যৱস্থা কৰিছে। আৰু তেখেতসকলে আমাক যিহেতুকে আমি জিলাৰ দায়িত্বত আছোঁ, অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতিৰ দায়িত্বত আছোঁ, তেখেতসকলে আমন্ত্ৰণ জনাইছিল আৰু সেই মৰ্মে ইয়াত আহিছোঁ। এতিয়া কথা হ'ল কি, এই অনুষ্ঠানবিলাকে আমাৰ বিশেষকৈ ভৱিষ্যত বংশধৰসকলক যথেষ্ট অনুপ্ৰাণিত কৰে, আৰু সেই মৰ্মে আজি হাজৰিকাপাৰা শাখাই ইতিমধ্যে বিভিন্ন শাখাই এনেকুৱা ধৰণৰ অভিনন্দন অনুষ্ঠান কৰিছে। ঠিক তেনেকুৱা হাজৰিকাপাৰা শাখায়ো এই সাংস্কৃতিক, শৈক্ষিক তথা অন্যান্য দিশৰ লগতে আজি শৈক্ষিক দিশতো এটি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে, অভিনন্দন জনোৱাৰ। আৰু ভৱিষ্যত এই ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় কৃতকাৰ্যতা অৰ্জন কৰিব পাৰিব। শেষত আমি আমাৰ AIN লাইভৰ সাংবাদিক বন্ধুসকলকো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা আমাৰ জিলা সন্মিলনৰ তৰফৰ পৰা জনাইছোঁ। এইখিনি। নমস্কাৰ। অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলন হাজৰিকাপাৰা শাখাৰ উদ্যোগত কীৰ্তিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনাৰ অনুষ্ঠানটি আজি আয়োজন কৰা হৈছে। আমাৰ উদ্দেশ্য এইটোৱেই যে এই কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলে যাতে ভৱিষ্যতে এই দেশৰ সুনাগৰিক হ'ব পাৰে, আমাৰ জাতিটোৰ প্ৰতি গৌৰৱ কঢ়িয়াই আনিব পাৰে, আৰু তেওঁলোকে জীৱনত যাতে উন্নতি কৰিব পাৰে, তাৰ উদ্দেশ্যে এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। এই অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ ৰাধা গোবিন্দ কলেজৰ সহযোগী অধ্যাপক ডক্টৰ জয়ন্ত ডেকাদেৱ আমাৰ মাজত উপস্থিত আছে, আৰু তেওঁ বহুমূলীয়া ভাষণ ৰাখি কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক কৃতাৰ্থ কৰিছে। আৰু আমাৰ এই সভাখন উদ্বোধন কৰিছে ট্ৰিনিটি কলেজৰ অধ্যাপক মাননীয় শ্ৰী বিচিত্ৰ কুমাৰ মেধিদেৱে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।